হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ বিস্কুট। ঘৰতে অতি সহজতে কেৰাহীত বনোৱা জোন বিস্কুট কেনেকৈ বনালোঁ ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বিস্কুট বনাবলৈ প্ৰথমতে ময়দাখিনি 2-3 বাৰ চালি ল'ম। মই আজি ময়দাৰে বনাম বিস্কুটটো, আৰু আগতে মোৰ ভিডিঅ' দিয়া আছে, মই আটাৰেও বনাইছোঁ বিস্কুট। আৰু এতিয়া মই বাউল এটা লৈ লৈছোঁ। ইয়াতে মই 2টা কণী ভাঙি দি দিছোঁ, আৰু লগতে পিচি লোৱা চেনি 2 কাপ দি দিম। আৰু মই আজি এই কাপটোৰে মেজাৰমেণ্ট কৰি দিম। আৰু এতিয়া চেনি আৰু কণীখিনি ভালদৰে মিলাব লাগিব। এই হুইস্কাৰডালেৰে কণী আৰু চেনিখিনি ভালদৰে ফেটি থাকিম। প্ৰায় 10 বা 12 মিনিট সময় লাগিব, আৰু ইলেক্ট্ৰিক বিটাৰেৰে কৰিলে 2 বা 3 মিনিটৰ ভিতৰতে হৈ যায়। এনেকৈ ফেটি 6 মিনিটমানৰ পিছত কালাৰটো চেঞ্জ হৈ আহিছে আৰু একদম ক্ৰীমৰ দৰেই হৈ পৰিছে। কণী দিয়াৰ কাৰণে ভেনিলা এচেঞ্চ কেইটোপালমান দি দিছোঁ। এবাৰ মিলাই ল'লোঁ, আৰু এতিয়া বাটাৰ 1 চামুচ দি দিছোঁ। তেতিয়া আমাৰ বিস্কুটটো বেকাৰী এটা টেষ্ট ওলাব। আৰু লগতে ইয়াতে ৰিফাইন তেল 1 কাপ দি দিছোঁ। ইয়াতে ছানফ্লাৱাৰ তেলটোৱে ব্যৱহাৰ কৰিছোঁ। এতিয়া এয়া তেলখিনি ভালদৰে একেবাৰে 5 বা 6 মিনিটৰ কাৰণে ফেটি ল'ব লাগিব। একে তেলখিনিও মিলি যাব লাগিব, আৰু স্মুথ আৰু ক্ৰীমি টেক্সচাৰ এটা অহালৈকে। এই মিলোৱা ষ্টেপটোতে অলপ সময় লাগে, আৰু ভালদৰে ফেটি ল'লেহে বেটাৰটো স্মুথ হ'ব আৰু বিস্কুটকেইটাও ধুনীয়াকৈ উঠিব। আৰু তেল দিয়াৰ পিছতো মই 5 মিনিটৰ কাৰণে এনেকৈ ফেটি আছিলোঁ, আৰু সম্পূৰ্ণ সময় লাগিলে আমাৰ 12 মিনিট সময় লাগিলে। আৰু এতিয়া ইয়াতে বেকিং পাউডাৰ 1 চামুচ দি দিছোঁ, আৰু এবাৰ ভালদৰে মিলাই ল'ম। বেটাৰখিনি ৰেডি হৈ গ'ল, আৰু এতিয়া বিস্কুটৰ ডোটো বনাব লাগিব। আৰু প্ৰথমতে 1 কাপ ময়দা দি মিলাই লৈছোঁ। তাৰপিছতে 2 কাপ দি দিলোঁ। ইয়াত সম্পূৰ্ণ 4 কাপ ময়দা লাগিলে এই বিস্কুটৰ ডোটো বনাবৰ কাৰণে। ডোটো একেবাৰে ঢিলা বা টান হ'ব নালাগিব, সেইটো আমি ডোটো বনাওঁতেই চাব লাগিব। আৰু ডোটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া ডোটোৰ পৰা এটা ভাগ লৈ অলপ স্মুথ কৰি মাৰি ল'ম, আৰু লাহে লাহে বহলকৈ বেলি ল'ম। আৰু অলপ মোটাকৈ ৰাখিব লাগিব, আৰু পাতল হ'লে বিস্কুটকেইটা ভাল নহ'ব। এয়া চাওক, ইমানখিনি মতাকৈ মই বেলি লোৱা হৈ গ'ল। আৰু এতিয়া মই বিস্কুটটো কাটিবৰ কাৰণে এয়া বাতি এটা লৈ লৈছোঁ। আৰু আপোনালোকে কাটাৰ থাকিলে, বিস্কুট কাটাৰেদি কাটিলে সুবিধা হয়, কিন্তু বাতিৰেও চাবচোন ইমান ধুনীয়াকৈ কাটিব পৰা যায়। আৰু আজি মই বিস্কুটকেইটা জোনবিৰি শ্বেপতেই বনাম, দেখিবলৈও ভাল লাগিব। আৰু এই বিস্কুটটো যিকোনো শ্বেপতেই কাটিব পৰা যায়। আৰু এয়া চাওক, ধুনীয়াকৈ এটা কাটা হৈ গ'ল, আৰু বাকীখিনিও মই এনেদৰে কাটি লওঁ। এয়া চাওক, গোটেইখিনি বিস্কুট কাটি ৰেডি কৰি লোৱা হৈ গ'ল। আৰু এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই এয়া কেৰাহীটোত মই এয়া নিমখ দি দিছোঁ, আৰু ষ্টেণ্ড এডাল বহাই দিছোঁ, আৰু ঢাকনি মাৰি গৰম হ'বলৈ দিম। আৰু এতিয়া ষ্টীলৰ প্লেট এখন লৈ লৈছোঁ। ইয়াতে ফইল পেপাৰ দি দিছোঁ, আৰু এয়া কাটি লোৱা বিস্কুট এটা এটাকৈ দি দিছোঁ। এনেকৈ মই গোটেইখিনি বিস্কুটে বেক কৰি ল'ম। আৰু কেৰাহীটো গৰম হৈ গ'ল, আৰু এতিয়া বিস্কুটৰ প্লেটখন দি দিলোঁ। আৰু এই বিস্কুটখিনি হ'বৰ কাৰণে 12 মিনিট সময় লাগিব। এয়া 12 মিনিটৰ পিছত চাইছোঁ, এয়া বিস্কুটখিনি ধুনীয়াকৈ হৈ গৈছে। আৰু এইখিনি নমাই থৈ মই বেলেগখিনি মই বহাই দিম। আৰু বিস্কুটটো গৰম হৈ থাকিলে একদম কোমল হৈ থাকে, যেতিয়া ঠাণ্ডা হ'ব তেতিয়া টান হৈ আহে। আৰু একেবাৰে দোকানৰ নিচিনাই হৈছে দেখিবলৈ, আৰু খাবলৈও টেষ্টি হৈছে। আৰু ঘৰতে অতি সহজতে মই গেছতে বনাইছোঁ, কেৰাহীত। এয়া বিস্কুট বহু দিনলৈকে ষ্ট'ৰ কৰি খাই থাকিব পাৰি, আৰু দেখিবলৈও ধুনীয়া হৈছে, আৰু খাবলৈও টেষ্টি হৈছে। একেবাৰে দোকানৰ পৰা অনা বেকাৰী বিস্কুটৰ নিচিনাই হৈছে। আৰু এয়া চাওক, মই এটা ফালিও দেখাইছোঁ।
একদম ধুনীয়া মচমচীয়া হৈছে। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। থেংক ইউ।